নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল বহুতে সুধি আছে যে যিবিলাক নেকি ফেন্সি পাৰ চৰাই আছে দেখাত ভাল লগা মৰম লগা, তো সেই পাৰ চৰাইবিলাক আমাৰ যেনেকুৱা থলুৱা পাৰ চৰাইবিলাক বাহিৰত এৰি দি পালন কৰোঁ, তো তেনেকুৱা ছিষ্টেমত আমি পালন কৰিব পাৰিম নে নোৱাৰিম। বন্ধুসকল কি হয়, এই পাৰ চৰাইবিলাক হৈছে দামী পাৰ চৰাই। আমাৰ থলুৱা জাতৰ পাৰ চৰাই কি হয়, চাব কোনোবাই যদি ঘৰত এযোৰ পাৰ চৰাই পালন কৰিছে, তেওঁৰ ঘৰত কেতিয়াবা মানে বাহিৰৰ পৰাও বেলেগৰ পাৰ চৰাই আহি জমা হৈ যায়, বা 6 মাহ পিছতে চাব 10যোৰ 15যোৰ এনেকুৱা পাৰ চৰাই হৈ গৈছে। আৰু বহুতে সুধি থাকে যে এটা ৰুমত বেলেগ বেলেগ জাতৰ পাৰ চৰাই পালন কৰিব পাৰিম নে নোৱাৰিম। তো এটা ৰুমতে বেলেগ বেলেগ জাতৰ পাৰ চৰাই পালন কৰিলে অসুবিধা হয়, মানে ইনব্ৰিডিং হ'ব। আপোনাৰ পাৰ চৰাইবিলাক ক্ৰছ হৈ যাব, দেখাত ভাল নালাগে। মানে এনেকুৱা ছিষ্টেমত পালন কৰিব ভাল যদি আপোনালোকে কেজত ৰাখে, এযোৰ এযোৰ ভৰাই ৰাখক, মানে পোৱালিৰ প্ৰডাকশ্যন ভাল হ'ব, কোৱালিটি ভাল হ'ব, ভাল থাকিব, কোনো ধৰণৰ অত্যাচাৰ নাপায়। আৰু একেলগত পালন কৰিলে কি হয়, মানে বেলেগ পাৰ চৰাই আহি মানে ডিষ্টাৰ্ব কৰিব। তো আপোনালোকে এনেকুৱা বাহিৰতো পালন কৰিব পাৰিব যদি আপোনাৰ এৰিয়াত কুকুৰ বা মেকুৰীয়ে পাৰ চৰাই ধৰি কম খায়। আমাৰ যিবিলাক থলুৱা জাতৰ পাৰ চৰাই আছে, এই পাৰ চৰাইবিলাক কি হয়, মানে বেছিভাগ উৰিব পাৰে আৰু কুকুৰ মেকুৰীয়ে ধৰাত অসুবিধা হয়, মানে ধৰিব নোৱাৰে, মানে উৰি যায় ডাইৰেক্ট। আৰু জানে যে থলুৱা জাতৰ পাৰ চৰাইৰ দামবিলাক কম, তো এইবিলাক বাহিৰত পুহিলেও কোনো ধৰণৰ অসুবিধা নাই। কিন্তু কিছুমানে ডাঙৰকৈ ফাৰ্ম কৰিছে, ডাঙৰকৈ ফাৰ্ম কৰি মানে ঘৰৰ ভিতৰতে পালন কৰি আছে, কিন্তু বাহিৰত নহয়। আৰু যদি এনেকুৱা ছিষ্টেম আপোনালোকে বেলেগ বেলেগ জাতৰ পাৰ চৰাই যদি একেলগত পালন কৰে, তেতিয়াহ'লে কি হয়, মানে ক্ৰছ ওলাই যায়। চাব কোনোবা এটাৰ মেল কোনোবা এটাৰ ফিমেল মানে একেলগত মানে জইন হৈ তেওঁলোকে মানে কণী পাৰিব আৰু পোৱালি জগাব। তো তেনেকুৱা ঠিক নহয়, বা পোৱালিবিলাক ভাল নোলায়, দেখাত মানে ইমান ঠিক নহয়, ক্ৰছ হৈ যায়। মানে কোনটো জাতৰ ধৰিব নোৱাৰি, পোৱালিবিলাক মানে ক্ৰছ হৈ যায়। সেইকাৰণে পাৰ চৰাই পালন কৰাৰ আগতে মানে কিছুমান কথা ভাবি চিন্তি তাৰপিছত আপোনালোকে পালন কৰিব। মানে এনেকুৱা যদি হয় বহুত অসুবিধা হ'ব। সেইকাৰণে পাৰ চৰাই পালন কৰিলে আপোনালোকে এটা ঘৰত মানে পালন কৰিব পাৰিব, যিকোনো এটা জাতৰ পাৰ চৰাই হ'ব লাগিব। তো ইয়াত দেখা পাইছে এটা জাতৰ পাৰ চৰাই আছে, এইটো আছে ফেণ্টেল, আপোনাৰ কালাৰিং, এটা আছে বগা। তো যিকোনো এটা জাতৰ পাৰ চৰাই এটা ৰুমত পালন কৰিব পাৰিব, তাতে কোনো ক্ৰছ পোৱালি নহয়, মানে যাতে এটা কোনো ধৰণৰ সমস্যা নহয়। আৰু যদি আপোনালোকে এটা ৰুমতে বেলেগ বেলেগ জাতৰ পাৰ চৰাই মিক্স কৰি পোহে, তেতিয়াহ'লে অসুবিধা হ'ব। তেনেকুৱা পাৰ চৰাই পালন কৰি লাভ নাই। আৰু যদি বাহিৰত এনেকৈ খোলাত পালন কৰিব পাৰে তেতিয়াহ'লে ভাল, কিন্তু যিকোনো বাহিৰত এৰি দিলে এটা জাতৰ এৰি দিব লাগে, যাতে কুকুৰ মেকুৰীৰ ভয় নাথাকে। তো ইয়াত দামী দামী পাৰ চৰাই আছে, কম দামী পাৰ চৰাই আছে, কিন্তু গোটেইখিনি আছে বাহিৰত। কিন্তু বাহিৰত থাকিলেও ইয়াত কোনো ধৰণৰ কুকুৰ মেকুৰীৰ ভয় নাই, সেইকাৰণে পাৰ চৰাইখিনি বাহিৰত আছে। তো এইখিনি আছিল আজিৰ ভিডিঅ'। ধন্যবাদ।